ইতিমধ্যে অভয়পুৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ভূপেন ৰায় ইয়াতে বিজেপি প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছে ভূপেন ৰায় আৰু ইতিমধ্যে হৰ্ষোল্লাসেৰে তেওঁক আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু ভোট গণনা কক্ষৰ পৰা এইদৰে তেওঁ ওলাই আহিছে। কি ক'ব জিকিলে? মই ধন্যবাদ জনাইছো সকলোকে আৰু ভাল লাগিছে যে প্ৰথমবাৰৰ কাৰণে বঙাইগাঁও জিলাত বিজেপিৰ জিকা হৈছে। মই সকলোকে ধন্যবাদ জনাইছো। এইদৰে আচলতে সম্বোধনা জ্ঞাপন কৰিছে এইদৰে প্ৰাৰ্থীগৰাকীক তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু হৰ্ষোল্লাসৰ মাজেৰে তেওঁলোকে ইয়াতে আদৰণি জনাইছে আৰু এইবাৰ তেওঁ পঞ্চমবাৰৰ কাৰণে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। গতিকে নতুন অভিজ্ঞতা বুলি কৈছে। এয়া দৃশ্য মই দেখুৱাইছো আৰু এয়া ফুল জ্বলাইছে তেওঁলোক আৰু এইদৰে বিভিন্নজন তেওঁলোকৰ কৰ্মী সমৰ্থকসকল আহিছে আৰু তেওঁলোকে আদৰণি জনাইছে তেওঁলোকৰ নেতাজনক বিজয়ী হোৱাৰ পিছত। আজি তেওঁলোকৰ এইদৰে ভোট গণনা কক্ষৰ পৰা ওলাই অহাৰ পিছত এইদৰে ইয়াতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। তেওঁ বিপুল ভোটত আজি জয়যুক্ত হলে আৰু ইয়াৰ পূৰ্বে তেখেত 4টা কাৰ্যকাল তেওঁ ভগৱত দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে আৰু এইবাৰ পঞ্চমবাৰৰ কাৰণে তেওঁ বিজেপি নেতা হিচাপে তেওঁ জয়লাভ কৰিলে। গতিকে নতুন অভিজ্ঞতা বুলি কৈছে আৰু কৰ্মীসকলে এইদৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু এয়া কৰ্মী সমৰ্থকৰ ভিৰ দেখুৱাইছো আৰু এইদৰে আদৰণি জনাইছে আৰু যথেষ্ট ভিৰ ইয়াতে দেখিবলৈ পাইছে আৰু এই মুহূৰ্তত মই সেয়া দৃশ্য দেখুৱাইছো আৰু এইদৰে ভূপেন ৰায়ক এইদৰে ভোট গণনা কেন্দ্ৰক আদৰণি জনাইছে আৰু বিভিন্নজন ইয়াতে ওলাই আহি তেওঁৰ নেতাজনক এইদৰে আদৰণি জনাইছে আৰু তেওঁ কৈছে যে এইবাৰ তেখেতৰ কাৰণে এটা নতুন অভিজ্ঞতা আৰু তেওঁ এইদৰে কৈছে যে তেওঁ ৰাজ্যৰ কাৰণে কাম কৰিব আৰু যিহেতু বিপুল ভোটত জয়লাভ কৰিলে আৰু দিনটো ইয়াতে থাকি আজি এইদৰে ইয়াতে হৰ্ষোল্লাসৰ মাজেৰে তেওঁক আজি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ নিজ বাসগৃহলৈ এইদৰে কৰ্মী সমৰ্থকসকলে হৰ্ষোল্লাসৰ মাজেৰে আদৰণি লৈ যোৱা পৰিলক্ষিত হৈছে।